আমি শাকুৰ উদ্যোগত আৰু ৰেণু আই কেয়াৰ ডিব্ৰুগড় তেখেতসকলৰ সহযোগত আমি আজি বিহপুৰীয়াত শাকুৰ উদ্যোগত আমি এটা চকু আৰু যোৱা আমি ডিচেম্বৰ মাহৰ 6 তাৰিখে আমি বিহপুৰীয়াত এই কাৰ্যসূচীটো লৈছিলোঁ। তাত আমাৰ প্ৰায় 700 মানুহৰ চকুৰ ট্ৰিটমেণ্ট হৈছিলে। আমাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থাটো এনেকুৱা, যিবিলাক মানুহৰ চকুৰ প্ৰথম পৰ্যায়ত অকণমান পৰিমাণৰ বেয়া হৈছে, তেখেতসকলক আজিয়েই দৰৱ আৰু চশমা আজিয়েই দিয়াৰ ব্যৱস্থা আছে। আৰু যাৰ দ্বিতীয় পৰ্যায়লৈ গৈছে, চকুটো অকণমান বেছি বেয়া হৈছে, তেওঁলোকৰ কাৰণে আমি নাম এড্ৰেছ গোটেই সম্পূৰ্ণ লিখি ৰাখিছোঁ। যিসকল মানুহ চুগাৰৰ কাৰণে হওক বা কেটেৰেকৰ অপাৰেশ্যন হওক বা তাতকৈ বেছি মেজৰ অৱস্থালৈ চকু গুচি গৈছে, সেইসকলৰ কাৰণে আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে আমি ব্যৱস্থা কৰিছোঁ যে আমি ইয়াৰ পৰা সেইসকলক আমি গাড়ীৰে লৈ যাম ডিব্ৰুগড়লৈ, আৰু ডিব্ৰুগড়ত আমি সম্পূৰ্ণ অপাৰেশ্যন কৰি আকৌ আমি তেওঁলোকক ঘৰলৈ লৈ আহিম। ইয়াত আমাৰ ৰেণু আই কেয়াৰৰ লগত আমাৰ কথা হৈছে, আমি তেখেতসকলৰ লগত মৌখিকভাৱে চুক্তি কৰিছোঁ যে আৰু সেইটোৰ লগত ৰিলেটেড যিমানখিনি টেষ্ট আছে, সেই গোটেই টেষ্টখিনিত আমি 1000 টকা দিম। আমি 20,000 টকা খৰচা হোৱা গোটেই অপাৰেশ্যনটোত আমি তেখেতসকলৰ লগত আমি 6,000 টকাত আমি মৌখিকভাৱে চুক্তিবদ্ধ হৈছোঁ। আৰু তাৰ কাৰণে আমি যিসকল তেনেকুৱা পেচেণ্ট হয় আমি আজিয়েই চিলেক্ট কৰি গৈছোঁ লগতে, আৰু আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে তেওঁলোকক নিয়াৰ ইয়াৰ পৰা ব্যৱস্থা কৰিম। আমি ভাবিছোঁ যে আমি প্ৰথম পৰ্যায়ত আমি 700ৰ অধিক মানুহ আমি বিহপুৰীয়াত পাইছিলোঁ চকুৰ লগত, চকু বেয়া হোৱা মানুহ। আৰু আজিও আপোনালোকে পৰিৱেশটো দেখিছে যে একেবাৰে মিনিমাম 1000 মানুহ আমি পাম। যিহেতু আমি যেতিয়া ঘৰত থাকোঁ তেতিয়া চকুৰ সমস্যা লৈ আমাৰ তালৈ ইমানেই বেছি মানুহ আহে, টোটেল অহা মানুহৰ সংখ্যাৰ প্ৰায় 40% মানুহে চকু বেমাৰৰ লগত ৰিলেটেড। আৰু আমি তেতিয়াই সিদ্ধান্ত এটা লৈছিলোঁ যে আমি এটা আই কেম্প বহুৱাই অন্তত আমাৰ ফালৰ পৰা যিমানকণ সুযোগ আৰু সুবিধা কৰি দিব পাৰোঁ চকুকেইটাৰ ক্ষেত্ৰত মানুহজনৰ, আমি সেইকণেই দায়িত্ব লৈছোঁ। আৰু সেইকণ দায়িত্ব লৈ আমি সেই মহান কামটোৰ কাৰণে আমি আজি দ্বিতীয়টো কেম্প আমি ইয়াতে বহুৱাইছোঁ। আমাৰ বিপুল সঁহাৰি আছে মানুহৰ। আপোনালোকে যদি মানুহজনে দেখে, আমি ভাবিম যে পুথি পঢ়াত সহায় হ'ব। আৰু আমাৰ কণ শিশুসকলৰ বিশেষকৈ দেখিছোঁ মেট্ৰিক হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালী আজিৰ ডেটত বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী, তেওঁলোকৰ মাথাৰ বিষয়ত কিছু পৰীক্ষা দিব নোৱাৰা অৱস্থালৈ গুচি গৈছে চকুৰ কাৰণে। আজি তেখেতসকলক আমি প্ৰথম প্ৰায়ৰিটি দিছোঁ, তেওঁলোকক প্ৰথম আমি চোৱাৰ ব্যৱস্থা কৰাইছোঁ আৰু চশমা ব্যৱস্থা কৰাইছোঁ, যাতে তেওঁলোকৰ চকু ভাল হওক, সুন্দৰ হওক, সুন্দৰকৈ পৰীক্ষা দিয়ক, সুন্দৰকৈ আগবাঢ়ি যাওক। এই আমাৰ ভগৱন্তৰ ওচৰত সকলোৰে হৈ প্ৰাৰ্থনা। আমাৰ শাকুৰ উদ্যোগত আজি আৰু ৰেণু আই কেয়াৰ হস্পিটেল ডিব্ৰুগড়ৰ তত্ত্বাৱধানত আজি আমি চকু কেম্প কৰিছোঁ। ইয়াৰ আগত আমি 6 ডিচেম্বৰ তাৰিখে বিহপুৰীয়াত কৰিছিলোঁ। তাত প্ৰায় 700 মানুহে চকু দেখুৱাইছিলে, আৰু আজিও 1000ৰ ওপৰত হৈছে এতিয়ালৈকে মানুহ। আমি প্ৰথম পৰ্যায়ত তেওঁলোকক চকু পৰীক্ষা কৰি আজি ঔষধ আৰু চশমা বিনামূলীয়াকৈ আজি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পাছত যিসকলক তাতকৈ বেছি অলপ ভাল চশমাৰ প্ৰয়োজন বা বেছি হাই পাৱাৰ লাগে, তেওঁলোকৰ নাম এণ্ট্ৰি কৰিছোঁ, এড্ৰেছৰ সৈতে ফোন নম্বৰৰ সৈতে লৈছোঁ, আৰু 15 দিনৰ ভিতৰত তেওঁলোকে ঘৰত পোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। তেওঁলোকৰ ঘৰত আমি দিছোঁ যে যোৱা 6 ডিচেম্বৰত পৰাখিনি ইতিমধ্যে ঘৰত পালে। আৰু তাতকৈ যিসকলৰ বেছি সমস্যা থাকে, যাক অপাৰেশ্যন কৰিব লাগে, তেওঁলোকক আমি এখন গাড়ীৰে ডিব্ৰুগড়লৈ নি ৰেণু আই কেয়াৰ হস্পিটেলত তেওঁলোকক সম্পূৰ্ণ চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হৈছে। এই আমাৰ শাকুৰ এক পদক্ষেপ। এই ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিছে, গতিকে আৰু আপোনালোকেও আমাৰ সংবাদ মাধ্যমে যথেষ্ট সহযোগিতা কৰিছে, গতিকে সকলোকে আমি ধন্যবাদ জনাইছোঁ।